নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা তোমালোকে জনাটো উচিত যে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক আছে সেই ভিডিঅ'টো চাইহে এই ভিডিঅ'টো চাবা তেতিয়া বুজি পাবা কাৰণ এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ ক্ৰাইটেৰিয়াখিনি সেই ভিডিঅ'টোত বনোৱা আছে গতিকে সেইটো চাই লবা শিক্ষাবৃত্তিৰ বাবে আবেদন পত্ৰ ইয়াত এপ্লিকেশন নংটো দিব নালাগে এটো দিব নালাগে দিনাংকটো দিবা অৰ্থাৎ তাৰিখটো দিবা তাৰ পিছত জিল্লাৰ নামটো লিখিবা নামটো লিখিবা কি কোর্স কৰিবা তাৰ পিছত বছৰটো লিখিবা তাৰ পিছত ইয়াত নেমটো তোমাৰ ফুল নামটো লিখিবা ইয়াত কুমাৰ যদি আছে কিবা ৰাণী যদি আছে মিডল নেম দি লিখি দিবা যদি তোমাৰ মিডল নেম আছে আৰু তাৰ পিছত উপাধিটো দি দিবা নেক্সট ইয়াত 2 নম্বৰত কৈছে যে তুমি পুৰুষ নে মহিলা ছোৱালী হলে মহিলা আৰু পুৰুষ হলে পুৰুষ তোমালোক সকলোৱে জানা আৰু ইয়াত কাষ্টটো দিব লাগিব OBC SC ST জেনাৰেল যি হয় দি দিবা তাৰ পিছত ইয়াত মহাবিদ্যালয়ৰ নাম ভৰ্তি য'ত হৈছে সেই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত নে শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত ইয়াত দি দিবা যদি বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিবা এই ফৰ্মখন কেনেকৈ দিব লাগে সেইটো মই কৈ আছো বাৰু শেষত আৰু ইয়াত কৈছে যে শিক্ষা শ্ৰেণীৰ নাম আৰু বছৰ ইয়াত দিব লাগিব নেক্সট 6 নম্বৰত শিক্ষা শ্ৰেণীত ভৰ্তি হোৱা তাৰিখটো দিব লাগিব 7 নম্বৰত কৈছে ছাত্ৰ ছাত্ৰীৰ বয়স আৰু জন্মৰ তাৰিখটো এইখিনিত দিব লাগিব এইখিনিত দি দিব লাগিব 8 নম্বৰত কৈছে উত্তীৰ্ণ হোৱাৰ পৰীক্ষাৰ বিৱৰণ ইয়াত পৰীক্ষাৰ বিৱৰণখিনি ভৰাব লাগিব পৰীক্ষাৰ নাম লিখিব তাৰ পিছত অন্তৰ্ভুক্ত বিশ্ববিদ্যালয় বা শিক্ষা পৰিষদৰ নাম তাৰ পিছত ইয়াত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ মাহ আৰু বছৰটো দি দিব তাৰ পিছত আপোনালোকে 9 নম্বৰত দেখিছে উত্তীৰ্ণ হোৱাৰ পৰীক্ষাৰ মূল্যাঙ্কন দিব লাগিব ইয়াত মূল্যাঙ্কনটো পঢ়ুৱাব লাগিব বিষয় লিখিব তাৰ পিছত প্ৰাপ্ত মূল্যাঙ্কন অৰ্থাৎ মাৰ্ক স্কোৰ ইয়াত লিখিব লাগিব কত কিমান পালে ম্যাক্সিমাম মাৰ্ক সৰ্বোচ্চ তোমালোকে মানে নম্বৰ কোনখন বিষয়ত পালা সেইটো লিখিব লাগিব তাৰ পিছত পাৰ্সেন্টেজটো লিখিব লাগিব আৰু ইয়াত টোটেল মূল্যাঙ্কন কিমান গোটেইখিনি যোগ কৰি ইয়াত লিখি দিব লাগিব তাৰ পিছত ইয়াত 2 নম্বৰ পেজটো শেষ হোৱাৰ পিছত 10 নম্বৰ অপচন আহিব 10 নম্বৰ অপচনত খুদিব আবেদনকাৰীৰ পিতৃ-মাতৃৰ নাম নেক্সট 10ৰ পিতৃ-মাতৃৰ পঞ্জীয়ন সংখ্যা আৰু দিনাংক যি তোমালোকৰ পিতৃ-মাতৃয়ে কাম কৰে সেই কামৰ পিতৃ-মাতৃৰ পঞ্জীয়নৰ সংখ্যা আৰু দিনাংকটো ইয়াত লিখিব লাগিব যেহেতু ৰেজিষ্টাৰ্ড হ'ব লাগিব পিতৃ-মাতৃৰ কাম কৰা সেই যেটো নং থাকিব সেই নংটো ইয়াত দিব লাগিব পিতৃ-মাতৃৰ পৰিচয় পত্ৰ আৰু সংখ্যাৰ তাৰিখ ইয়াত দিব লাগিব তোমালোকে যি সকলে সেই ভিডিওটো চাবা তেতিয়াহে এই ভিডিওটো বুজি পাবা গতিকে মই ইয়াত বুজাই দিয়া নাই বহুত দীঘলীয়া হৈ যাব তাৰ পিছত ইয়াত কৈছে যে পিতৃ-মাতৃ দুইজনে কল্যাণ পৰিষদৰ পঞ্জীভুক্ত হিতাধিকাৰী নেকি যদি হয় দিবা যদি নহয় বুলি কবা তাৰ পিছত প্ৰথম বৰঙনিৰ দিয়াৰ তাৰিখটো ইয়াত উল্লেখ কৰিব লাগিব পিতৃ-মাতৃক আৰু শেষৰ বৰঙনি দিয়া তাৰিখটো ইয়াত উল্লেখ কৰিব লাগিব যেহেতু বহিখনত থাকিবই তাৰ পিছত মুঠ বৰঙনিৰ কিস্তি দিয়াৰ সংখ্যা কেইটা কিস্তি পাইছে সেইটো লিখিব লাগিব আদায়কৃত মুঠ বৰঙনিৰ পৰিমাণটো লিখিব লাগিব তাৰ পিছত বৰঙনি অনাদায় সদস্য বাতিল হৈছিল নেকি যদি হৈছে পুনৰাৰম্ভণি কৰা কাল ইয়াত লিখিব লাগিব যদি ব্ৰেক হৈছিল তাৰ পিছত যদি আকৌ জয়েন কৰিছে তেতিয়া হলে সেইটো ইয়াত উল্লেখ কৰিব লাগিব নেক্সট 11 নম্বৰত কোৱা হৈছে যে আবেদনকাৰীৰ অধিকোষ হিচাপ নং আৰু অধিকোষ শাখাৰ ঠিকনা য'ত টকা জমা কৰা হ'ব ইয়াত উল্লেখ কৰিব লাগিব 51 নম্বৰটো গতিকে এটা কথা মনত ৰখা উচিত আগৰ যেটো ভিডিও ডেসক্ৰিপশ্যনত আছে মই বাৰম্বাৰ কৈ আছো সেই ভিডিওটো নোচোৱাকৈ তোমালোকে এই ভিডিওটো নেচাবা একো তলা মুধা নেপাবা একো বুজি নেপাবা এতিয়া 3 নম্বৰ পেজটো শেষ হোৱাৰ পিছত ইয়াত দেখিবা যে ইয়াত স্থান লিখিব লাগিব ইয়াত তাৰিখ লিখিব লাগিব ইয়াত সিগনেচাৰ কৰিব লাগিব তোমাৰ তাৰ পিছত ইয়াত পিতৃ-মাতৃৰ শপতনামা ইয়াত পিতৃ-মাতৃৰ নামটো লিখিব লাগিব তাৰ পিছত তোমাৰ নামটো লিখিব লাগিব এড্ৰেছ গাঁওখনৰ নাম লিখিবা তোমাৰ ভিলেজ পোষ্ট অফিচ লিখিবা এইখিনিয়ে তাৰ পিছত ইয়াত অসমীয়াতে দি থৈছে নেক্সট ইয়াত 1 নম্বৰত দেখিছা যে মোৰ পুত্ৰ কন্যা শ্ৰী তাৰ পিছত তোমাৰ নামটো লিখিব যদি লৰা হয় শ্ৰীমতী যদি ছোৱালী হয় শ্ৰীমতী ক্ষমা কৰিবা যদি লৰা হয় শ্ৰী দিলে শ্ৰী টিক দিলে হল নামটো লিখিব শিক্ষা শ্ৰেণীৰ 10 বছৰ তাৰ পিছত কিমান ক্লাছত অধ্যয়ন কৰি আছা ইয়াত ক্লাছটো লিখিলে হল তোমাৰ শ্ৰেণীটো লিখিলে হল তাৰ পিছত ইয়াত 2 নম্বৰত দেখিছা পঞ্জীয়নৰ সংখ্যা দিনাংক এজন মাহ বছৰ ইয়াত দিব লাগিব পত্ৰৰ সংখ্যা কিমান দিনাংকটো দিলে হল
তাৰ পিছত 3 নম্বৰত এইখিনি পঢ়ি চাব আৰু মই পঢ়ি দিয়াৰ প্ৰয়োজন নাই অসমীয়াটো আছে ইংৰাজীটো আছে মোৰ অনাদায় যিকোনো পৰিমাণ পুনৰ প্ৰাপ্তি কৰিবলৈ সন্মত থাকিলো তাৰ পিছত স্থান তাৰ পিছত দিনাংক পিতৃ মাতৃৰ নাম আৰু স্বাক্ষৰ পিতৃৰ সহি আৰু মাতৃৰ সহি ইয়াত কৰিব লাগিব তাৰ পিছত 5 নম্বৰত এইখিনি মই প্ৰমাণিত কৰিলো যে উপৰোক্ত স্বাক্ষৰকাৰী শ্ৰী শ্ৰীমতী দেশে মোৰ উপস্থিতিত স্বাক্ষৰ দান কৰিছে ইয়াত তোমাৰ নামটো দি দিলে হৈ যাব তাৰ পিছত আকৌ স্থানটো লিখিবা দিনাংক লিখিবা ইয়াত তোমালোকৰ প্ৰত্যেক বিষয়ৰ নাম আৰু পদবীৰ সহি ইয়াত কৰিব তোমালোকে একো কৰিব নালাগে এটাষ্টিং অফিচাৰ নেম এণ্ড ডেজিগনেশ্যন ইয়াত কৰিব তাৰ পিছত এইখিনি তোমালোকে কৰিব নালাগে এইখিনি অফিসে কৰিব এইখিনি তোমালোকে কৰাৰ কোনো প্ৰয়োজন নাই তাৰ পিছত ইয়াত আকৌ তোমালোকৰ সকলোখিনি তথ্য দিব লাগিব পিছফালে দেখিছা ইয়াত লিষ্ট অফ নেসেসাৰী ডকুমেন্টস টু বি সাবমিটেড দাখিল কৰিবলগীয়া কিছুমান প্ৰয়োজনীয় নথিপত্ৰ ইয়াত পিতৃ মাতৃৰ পৰিচয় পত্ৰৰ প্ৰত্যায়িত নকল দিব লাগিব অৰ্থাৎ জেৰক্স কপি দিব লাগিব বিদ্যালয়ৰ প্ৰধানৰ পৰা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ প্ৰত্যায়িত নকল লাগিব অৰ্থাৎ জেৰক্স কপি নেক্সট পৰীক্ষাত প্ৰাপ্ত মূল্যাঙ্কন সূচীৰ প্ৰত্যায়িত নকল লাগিব তাৰ পিছত শেষৰ বৰঙনি জমা কৰা জমা বহিৰ পত্ৰৰ নকল লাগিব জাতিৰ প্ৰমাণপত্ৰ লাগিব কাষ্ট সাৰ্টিফিকেট নামভৰ্তিৰ তাৰ পিছত প্ৰত্যায়িত নকল লাগিব অৰ্থাৎ এটাষ্টেড কপি অফ এডমিশন স্লিপ লাগিব নেক্সট শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰ প্ৰমাণপত্ৰৰ প্ৰত্যায়িত নকল লাগিব তাৰ পিছত ইয়াত আৰু বেলেগ একো নাই ডকুমেন্টস এইখিনি ডকুমেন্টস লাগিব ধুনিয়াকৈ মনত ৰাখিব আপোনালোকে এতিয়া কথা হল এই ফৰ্মখন আপোনালোকে ক'ত জমা কৰিব জমা কৰাৰ আগতে এই ফৰ্মখন আপোনালোকে লাভ কৰিব লাগিব হয় এই ফৰ্মখন এতিয়া ক'ত লাভ কৰিব এই ফৰ্মখন লাভ কৰিবৰ বাবে আমাৰ এই ভিডিওৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপ আছে ইনষ্টাগ্ৰামৰ লিংক আছে ফেসবুক পেজ আছে আপোনালোকে ফেসবুক পেজত ফলো কৰি মোক মেছেজ কৰিব ইনষ্টাগ্ৰামত ফলো কৰি মেছেজ কৰিব তাৰ পিছত আপোনালোকে মোক WhatsAppত এটা মেছেজ কৰিব WhatsAppত যদি আপোনালোকে মেছেজ কৰে মই আপোনালোকক ধুনিয়াকৈ দি দিম WhatsAppৰ গ্ৰুপৰ লিংক আছে জয়েন হৈ লব চেনেল আছে চেনেলত জয়েন হৈ লব আপোনালোকে যদি বিচাৰে এই ফৰ্মখন মই আপোনালোকক নিশ্চয় দিম আৰু এটা কথা মনত ৰাখিব এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত সাবমিট কৰিব লাগিব সকলো জিলাতে থাকে এইটো গতিকে গুগলত এবাৰ সাৰ্চ কৰি লব আপোনাৰ জিলাৰ কোড আছে এছাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ওয়াৰ্কস ওয়েলফেয়াৰ বোৰ্ডটো তাত আপোনালোকে সাবমিট কৰিলে হৈ যাব গতিকে সাৰ্চ কৰি ধুনিয়াকৈ চাই লব আৰু সাবমিট কৰিব সেইদৰে আৰু যদি ভাল লাগিলে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম